বাহুটো নাভাঙিব বেছিকে কঁকাল ভাঙিব লাগিব ছাৰ হাতবিলাক সমান আজি অসমীয়া জাতিৰ বাপতিসাহোন বিহু আমাৰ সন্মুখত আহি পৰিছে আৰু এই বাপতিসাহোন বিহু আদৰাৰ বাবে অসমৰ চুকে কোণে আজি আমি দেখিবলৈ পাইছোঁ ঢোলৰ মাত তালৰ মাত সেয়েহে আমাৰ প্ৰত্যেকৰে মন আচলতে ডেকা হওক যুৱক হওক বা কণ কণ ভাইটি ভণ্টি হওক বা বয়সীয়া ব্যক্তিসকলক সকলোৰে মন আচলতে আজি নাচি উঠিছে সেয়ে আজি মই পূব বংগৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত আৰু সৌদ বংগ ৰাইজৰ সহযোগত উদযাপন হোৱা এই বিহু কৰ্মশালাত আচলতে উপস্থিত থাকিবলৈ পাই নিজৰ বিহু মনটো বিহু বিহু যেন লাগিছে আমি অসমীয়া ৰাইজে আচলতে এই বিহুৰ যি সংস্কৃতি এই বিহু সংস্কৃতিক আমি জীয়াই ৰাখিবই লাগিব কাৰণ আমি জাতি জীয়াই ৰাখিবলৈ হ'লে ভাষা আৰু সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব যিহেতুকে আমাৰ বিহু তিনিটি বিহু আমি কাতি বিহু যাক আমি কঙালী বিহু বুলি কওঁ মাঘ বিহু যাক ভোগালী বিহু বুলি কওঁ আৰু বহাগ বিহু যাক আমি ৰঙালী বিহু বুলি কওঁ এই সময়খিনিত আচলতে আমি প্ৰত্যেকে ৰঙত নাচি উঠোঁ আমাৰ দুখীয়া সুখীয়া বুলি ইয়াতে কোনো চিন চাপ নোহোৱা হয় ইয়াতে আপোনালোকে দেখিছে ইয়াতে কিমান কণ কণ আচলতে ভণ্টিসকলে নাচৰ কাৰণে আহি উপস্থিত হৈছে ইয়াতে কোনো মানে জাতি ভেদৰ কথা আহি পৰা নাই বিভিন্ন জাতি বিভিন্ন ভাষা জনগোষ্ঠীৰ আচলতে কণ কণ ভণ্টিসকলে আহি একত্ৰিত হৈ আমাৰ এই যিটো জাতীয় উৎসৱ যিটো বাপতিসাহোন বিহু এই বিহু একেলগে আমি উদযাপন কৰিম তাৰ বাবে আজি আচলতে আখৰা এইটো আচলতে আখৰা আৰম্ভ হৈছে আৰু 1 বহাগ অৰ্থাৎ 15 এপ্ৰিলৰ পৰা সমগ্ৰ অসমত আপোনালোকে দেখিব যে মানে আমাৰ বিহুৱে আমাৰ যিহেতুকে মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে বিহুক গিনিজ বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এই সমগ্ৰ অসমে আচলতে বিহুত নাচি উঠিছে আৰু আগন্তুক দিনতো আচলতে অসমীয়াই আৰু গৌৰৱ কৰিবলৈ সক্ষম হ'ব যিহেতুকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমতে স্থান আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আচলতে মই আজি ইয়াতে উপস্থিত হ'বলৈ পাই নিজক ধন্য মানিছোঁ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত আমি সদৌ বংশবাসীয়ে আমি আগদিনীয়াকৈ কাৰ্যসূচী ৰাখিছোঁ বিহু কৰ্মশালা যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিহু কেনেকৈ পালন কৰোঁ অসমীয়া জাতি কেনেকৈ বিহুটো দৰবাৰত আমি চিনাকি কৰি দিব পাৰোঁ তাৰ উদ্দেশ্যে আমি কণ কণ ছাত্ৰ ছাত্ৰীৰ মানে শিকাৰ কাৰণে এটা পৰিৱেশ বনোৱাৰ চেষ্টা কৰিছোঁ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চই আৰু মুখ্যমন্ত্ৰীৰ সমষ্টিত যিহেতু আমাৰ তেওঁলোকে বিশ্বৰেখাত গঢ়াৰ প্ৰয়াস কৰিছে সেই উদ্দেশ্যে আমি ইয়াৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আজি আমাৰ 200তকৈ অধিক কাইলৈ কিন্তু আমাৰ 400 পাৰ হৈ যাব আজি কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে যিহেতু স্কুল খুলিছে স্কুল খোলাৰ কাৰণে আহিব পৰা নাই তো কাইলৈ আমাৰ 400তকৈ অধিক ছাত্ৰ ছাত্ৰী হ'ব লাষ্ট যিদিনা 10 তাৰিখ হ'ব সেইদিনাখন আমাৰ বিদ্যাসাগৰক মাতা গৈছে আৰু দেৱলীনা ডেকা মাতা গৈছে আমাৰ বংশৰ ৰাইজৰ উদ্যোগত আমি যিখিনি কণ কণ সৰু ল'ৰা ছোৱালী আমাৰ বিহু কৰ্মশালা সদায় ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম